অখিলৰ বিড়ম্বনা বাঢ়িছে, অখিলৰ বিড়ম্বনা। আমি নিষ্কৰ্মা হৈ পৰি আছোঁ। আজি অখিল গগৈ তাৎপৰ্যপূৰ্ণ এটা মন্তব্য ফেচবুকত লিখিছে। তেওঁ কৈছে আমি নিষ্কৰ্মা হৈ পৰি আছোঁ। অখিল গগৈ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা হ'বনে নহয় আজিৰ দিনটোলৈকেও কিন্তু চূড়ান্ত হোৱা নাই, যাৰ বাবে চিন্তা বাঢ়িছে অখিল গগৈ। হয়তো 4টা সমষ্টিতে অখিলে মান্তি হ'ব পাৰে, আৰু এই 4টা সমষ্টি যদি অখিল মান্তি হয় তেনেহ'লে কংগ্ৰেছৰ মিত্ৰতা ৰাইজৰ দলৰ লগত হ'ব। আন এটা খবৰ জনাব বিচাৰিছোঁ, মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে এওঁলোকৰ কাজিয়া, অখিল গগৈ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজৰ কাজিয়া এটাই যে সেইকেইটা সমষ্টি মিয়া অধ্যুষিত এলেকাৰ সমষ্টিকেইটা। মিয়া অধ্যুষিত সমষ্টিকেইটাক লৈ টানা আজোৰা লাগিছে, খোৱা কামোৰা লাগিছে। আৰু অৱশেষত অখিল গগৈয়ে এনেধৰণে ফেচবুক পোষ্ট কৰিবলৈ বাধ্য হৈছে। কাৰ্যত আমি এই মুহূৰ্তত ফেচবুক পোষ্টটো দেখুৱাইছোঁ। আমি নিষ্কৰ্মা হৈ পৰি আছোঁ। শত্ৰুপক্ষই ধুমুহাৰ গতিত নিৰ্বাচনী প্ৰচাৰ চলাইছে। মিত্ৰতাক লৈ ৰাইজৰ পৰামৰ্শ বিচাৰিলে অখিল গগৈয়ে। সামাজিক মাধ্যমত আৱেগ ভৰা পোষ্ট দেখিবলৈ পোৱা গ'ল অখিল গগৈ। অখিল গগৈ পোষ্টক লৈ সংবাদ মাধ্যমত ব্যাপক চৰ্চা চলা দেখিবলৈ পোৱা গ'ল। চৰ্চাৰ পাছতে অখিলে ডিলিট কৰিলে সেই বিশেষ পোষ্টটো। আমি এই বিশেষ পোষ্টটো দেখুৱাব বিচাৰিছোঁ, চাওক। সন্দিহান অখিল গগৈ। মিত্ৰতাক লৈ সামাজিক মাধ্যমত এইদৰে পোষ্ট কৰিছে অখিল গগৈ, আৰু সেই পোষ্টটো পৰৱৰ্তী সময়ছোৱাত অখিল গগৈয়ে ডিলিট কৰিছে। খুৱাইছোঁ। সন্দৰ্ভত ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাৰ মন্তব্য আহিছে। আলোচনা হৈ আছে, যি হৈছে ভাল হ'ব। উগ্ৰ সাম্প্ৰদায়িক চিন্তা মকিমূৰ কৰি ৰাইজে বিচৰাৰ দৰে ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব লাগিব। সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে সৰ্বশক্তিৰে যুঁজিবলৈ সাজু ৰাইজৰ দল। জ্ঞানশ্ৰীৰ মন্তব্যটো এই মুহূৰ্তত শুনাব বিচাৰিছোঁ। আলোচনা বিলোচনা ইতিমধ্যে চলি আছে। কালি আমাৰ দলৰ তৰফৰ পৰাও এটা সংবাদমেল দিয়া হৈছে, আৰু এইখিনি দলৰ উচ্চস্তৰীয় যিসকল ব্যক্তি এনেধৰণৰ আলোচনাত জড়িত আছে তেওঁলোকে ইতিমধ্যে আলোচনা অব্যাহত ৰাখিছে, আৰু আমি ভাবিছোঁ যে খুব এটা ভাল ৰিজাল্টে আমি পাম। নিৰ্বাচন আহি পালেহি, হয় সেইটো কথা আমি কৈছোঁ যে অপেক্ষা কৰিব লগা হৈছে, কিন্তু তথাপিতো অসমৰ ৰাইজে যিটো কথা বিচাৰিছে যে অতি উগ্ৰ সাম্প্ৰদায়িক চিন্তাৰ মষিমূৰ কৰি আমি সমাজখনৰ ভালৰ হকে, অসমৰ ভৱিষ্যতৰ হকে একত্ৰিত হৈ আগবাঢ়িব লাগিব। আমিও অসমৰ ৰাইজৰ সেই চিন্তাটোক আচলতে গুৰুত্ব দি আমি কথাবোৰ বিবেচনা কৰি চাইছোঁ। কাম কাজবোৰ ৰৈছে নিশ্চয়। আমি সেইবাবে পুনৰ পৰিকল্পনা কৰিছোঁ যে আমি ইয়াৰ পাছত আমি দলীয় কাৰ্যসূচীসমূহ কেনেদৰে লৈ যাম সমষ্টি পৰ্যায়ত। দেৰি হৈছেতো আমিও ভাবোঁ, কিন্তু সমান্তৰালভাৱে যিমান যি নহ'লেও সাম্প্ৰদায়িক শক্তিক যে প্ৰতিহত কৰিব লাগিব এইটো এটা গুৰুত্বপূৰ্ণ কথা। নহয়, গুৰুত্ব দিয়া নাই দিয়া এনেধৰণৰ কথা নাই। আচলতে তেওঁলোকৰো আমি দেখিছোঁ যে বিভিন্ন সমষ্টিত প্ৰটেষ্ট হৈছে, ইছ্যুজ হৈছে, আমাৰো হৈছে। যিসকলে নাপাব বুলি সন্দেহ কৰিছে তেওঁলোকে আৱেগিক হৈ পৰিছে, দলীয় কৰ্মীৰ ত্যাগ কষ্ট থাকে। গতিকে এনেধৰণৰ অসুবিধা সকলোৱে সন্মুখীন হৈছে, আমিও সন্মুখীন হৈছোঁ। কিন্তু মূল লক্ষ্যটোৰ পৰা আমি বিচলিত হ'ব নালাগিব যে অতি উগ্ৰ সাম্প্ৰদায়িক শক্তি এটা আমাৰ সন্মুখত আছে, আৰু অসমৰ উত্তৰ প্ৰজন্মৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ হ'লে আমি কেতিয়াও আমাৰ মূল লক্ষ্যটোৰ পৰা বিচলিত হ'ব নোৱাৰোঁ। আলোচনা চলি আছে। আন এটা খবৰ আহিছে, আন এটা খবৰ। এই যিটো অখিল গগৈয়ে ফেচবুক পোষ্ট কৰিছে, আমি যদি সম্ভৱ হয় টেলিভিছন স্ক্ৰীণত দেখুৱাম। সেই ফেচবুক পোষ্টটোক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে কংগ্ৰেছ দল অসম আৰু অসমীয়াৰ মাজত নাই। কংগ্ৰেছ অসমীয়া মানুহে নিবিচাৰে, কংগ্ৰেছেও নিবিচাৰে অসমীয়া মানুহ। আৰু এটা কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে তেওঁলোকে মিয়া সমষ্টিকেইটাক টাৰ্গেট কৰি তেওঁলোকক খোৱা কামোৰা আৰম্ভ হৈছে।
আৰু সেইবাবেই কাজিয়াখন বাঢ়িছে আৰু এনেধৰণে কাজিয়া লাগি থাকিলে কংগ্ৰেছক আৰু কোনো অসমীয়া মানুহে নিবিচাৰে আৰু সেই পৰ্যায়ত এতিয়া কংগ্ৰেছ আছে যি পৰ্যায়ত কংগ্ৰেছেও অসমীয়া মানুহক লৈ ৰাজনীতি কৰিব নিবিচাৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে আমি গ্ৰাফিক প্লেটৰ জৰিয়তে সেই খবৰটো অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ আকৌ কৈছোঁ কংগ্ৰেছ দল অসম আৰু অসমীয়াৰ মাজত নাই কংগ্ৰেছক অসমীয়া মানুহে নিবিচাৰে কংগ্ৰেছেও নিবিচাৰে অসমীয়া মানুহক এটা গুৰুত্বপূৰ্ণ মন্তব্য আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে অখিল গগৈ পোষ্টটোৰ সম্পৰ্কত সাংবাদিকে মুখ্যমন্ত্ৰীগৰাকীক সুধিছিল যে আপুনি ইমানটা কষ্ট কৰি আছে 24 ঘণ্টা ৰাইজৰ লগত লগ লাগি আছে নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু এনে সময়তে অখিল গগৈ ফেচবুক পোষ্ট কৰিব লগা হৈছে অখিল গগৈ বিড়ম্বনা দেখিবলৈ পোৱা গৈছে তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কংগ্ৰেছে আচলতে অসমীয়াৰ লগত নাই কংগ্ৰেছে অসম আৰু অসমীয়াৰ মাজত কংগ্ৰেছ দলটো নাই বুলি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ সেই মন্তব্যটো এই মুহূৰ্তত শুনাব বিচাৰিছোঁ তেওঁলোকে কি কৰিছে মই চাব সময় পোৱা নাই যোৱা 3 দিন 14 ঘণ্টা কৰি মই খালি গাড়ীৰ ওপৰতে আছোঁ অখিল গগৈ অসমত স্বীকাৰ কৰিছে যে বহি থকা মই একেবাৰে মই চোৱাও নাই এনে অখিল গগৈৰ ফেচবুক লাইভ মই ৰাতি চাওঁ এইকেইটা দিন সেইটো সময় পোৱা নাই কংগ্ৰেছৰ যিখিনি চিটৰ কাৰণে তেওঁলোকৰ খোৱা কামোৰা হৈ আছে সেইখিনি হ'ল বাংলাদেশী মূলৰ মুছলিম জনসংখ্যা থকা যিবিলাক চিট সেইবিলাক চিটতহে তেওঁলোকৰ খোৱা কামোৰা চলি আছে তাৰ পৰাই অসমৰ ৰাইজে এটা কথা বুজি পোৱা উচিত যে কংগ্ৰেছ দল অসম আৰু অসমীয়াৰ মাজত নাই এই কথাটো একেবাৰে জল পট কৰি আজি ওলাই আহিছে অখিল গগৈৰ লগতো কাজিয়া কোনকেইটা চিটত হৈ বাংলাদেশী মূলৰ মুছলিম চিট তাৰ মানে মই প্ৰথমৰ পৰাই কৈ আহিছোঁ যে তেওঁলোক অসম আৰু অসমীয়াৰ লগত নাই নাটক কৰাটো বাদ দিয়ক কিন্তু এতিয়া যদি যোৰহাট চিট লৈ কাজিয়া লাগিলহেঁতেন ডিব্ৰুগড়লৈ কাজিয়া লাগিলহেঁতেন তেতিয়া আপুনি বুজি পাব কিন্তু তেওঁলোকৰ আত্মাটো বা তেওঁলোকৰ আত্ম অভিমান স্বাভিমান তেওঁলোকে বাংলাদেশী মূলৰ মুছলিম মানুহৰ ওচৰত মৰ্টগেজ দি চলিছে তাৰ পৰাই কংগ্ৰেছ চলিব আৰু তাৰ পৰাই কংগ্ৰেছৰ টিকট লাগিব কাজিয়া হ'ব মাৰপিট হ'ব যি হ'ব তাতেই হ'ব বাকী জেগাত তেওঁলোকক মানুহেও নিবিচাৰে আৰু তেওঁলোকেও মানুহক নিবিচাৰে মুছলমান অৰ্থাৎ মিয়া মুছলমানৰ ওচৰত কংগ্ৰেছ নেতাসকলে মৰ্টগেজ দিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু এখোপ ওপৰলৈ গৈ ভূপেন কুমাৰ বৰাই উল্লেখ কৰিছে যে ৰকিবুল হুছেইনৰ বাবেই কংগ্ৰেছৰ লগত ৰাইজৰ দলৰ মিত্ৰতা হোৱা নাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আজি ভূপেন কুমাৰ বৰাই তাৰ মাজত এইটো এটা মন্তব্য ৰকিবুল হুছেইনক টাৰ্গেট কৰিছে ভূপেন কুমাৰ বৰাই কৈছে যে ৰকিবুল হুছেইনে হা বুলি ক'লেই হা হ'ব না বুলি ক'লেই না হ'ব ৰকিবুল হুছেইনৰ বাবে মিত্ৰতাত লাগিছে আউল ৰকিবুলৰ কথা শুনিলেই মিত্ৰতা হ'ব কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত অখিলে এতিয়া মোৰ কথা নুশুনে এতিয়া মই যি পৰামৰ্শ দিলেও শত্ৰুপক্ষৰ বুলি জ্ঞান কৰিব অখিলে এদিন বুজিব আৰু সেই দিনটো আজি নহয় কিছুদিনৰ পিছত হয়তো বুজিব ভূপেন বৰাই মন্তব্য কৰিছে ৰকিবুলক লৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত হোৱা মিত্ৰতাক লৈ সেই মন্তব্যটো এই মুহূৰ্তত শুনাব বিচাৰিছোঁ অখিল গগৈ ডাঙৰীয়াক মই আজি 2 দিনমানৰ আগতে সংবাদ মাধ্যমৰ জৰিয়তে কৈছোঁ এতিয়াতো মোৰ কথা নুশুনে কাৰণ এতিয়া মই যি পৰামৰ্শ দিওঁ অখিল গগৈ ডাঙৰীয়াই ভাবিব শত্ৰুপক্ষৰ পৰামৰ্শ বুলি কিন্তু মই এই কথা ক'ম এতিয়া নুবুজিলেও অলপ দিনৰ পিছত বুজিব যে এতিয়া এলায়েন্স হ'ব যদি তেখেতে ৰকিবুল হুছেইনে আঙুলিয়াই দেখুৱাই দিয়া চিটকেইটাত ইলেকশ্যন খেলিবলৈ ৰাজি হয় যদি ৰকিবুল হুছেইনৰ আঙুলিৰ ঠাৰত তেওঁ দলৰ ৰাজনৈতিক সিদ্ধান্ত ল'ব নোৱাৰে তেতিয়া এলায়েন্স নহয় আৰু গৌৰৱ গগৈ ৰকিবুল হুছেইনে 26ৰ কাৰণে প্ৰস্তুতি কৰাই নাই 31ৰ কাৰণে কৰিছে এতিয়া অখিল গগৈয়ে ঠিক কৰিব যে তেওঁ 26ত খেলিব নে 31ত খেলিব এতিয়া অখিল গগৈ ডাঙৰীয়াক মই আজি 2 দিনমানৰ আগতে সংবাদ মাধ্যমৰ জৰিয়তে কৈছোঁ এতিয়াতো মোৰ কথা নুশুনে
কাৰণ এতিয়া মই যি পৰামৰ্শ দিওঁ অখিল গগৈ ডাঙৰীয়াই ভাবিব শত্ৰুপক্ষৰ পৰামৰ্শ বুলি। কিন্তু মই এই কথা ক'ম, এতিয়া নুবুজিলেও অলপ দিনৰ পিছত বুজিব যে এতিয়া এলায়েন্স হ'ব যদি তেখেতে